আমাৰ দলৰ কাৰ্যালয়ত হয় আপোনালোকে প্ৰায়ে দেখিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী বিশ্বৰ এজন সৰ্ববৃহৎ ৰাজনৈতিক নেতা কিন্তু যেতিয়াই দলৰ কিবা সিদ্ধান্ত হয় বা দলৰ মিটিং হয় তেখেতে সদায় বিজেপিৰ কাৰ্যালয়লৈ যায় কিন্তু বিজেপিৰ মিটিং কেতিয়াও তেওঁ প্ৰধানমন্ত্ৰীৰ আবাসত নকৰে তেওঁ বিজেপিৰ মিটিং সদায় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত পৰিৱৰ্তে আমাৰ যি দিল্লীত কাৰ্যালয় আছে তাতেই তেখেতে মিটিঙলৈ আহে মিটিঙলৈ বহে আপোনালোকে যদি অসমতো দেখা পায় আমাৰ আজি দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ সভাপতি মই অসমৰ মুখ্যমন্ত্ৰী কিন্তু দলৰ যেতিয়া মিটিং হ'ব মই কেতিয়াও জনতা ভৱনত দলৰ মিটিং নাপাতো মই সদায় বাজপেয়ী ভৱনলৈ যাওঁ আৰু দলৰ সভা সমিতি আমি বাজপেয়ী ভৱনতহে অনুষ্ঠিত কৰোঁ তাৰ মানে আমাৰ বাবে দলৰ কাৰ্যালয়টো আমাৰ বাবে এটা মন্দিৰৰ স্বৰূপ এটা উপাসনাস্থলীৰ স্বৰূপ আৰু আজিৰ দিনটো মই ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম আপোনালোকে যেন এই কাৰ্যালয়টোৰ সৌন্দৰ্য আৰু ইয়াৰ গাম্ভীৰ্যতা দুইটাই যাতে আপোনালোকে সদায় বৰ্তাই ৰখায় তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম দ্বিতীয়তে কংগ্ৰেছ দলৰ কোনো কাৰ্যসূচী নাই এজন কংগ্ৰেছী মানুহক যদি আপোনালোকে কেতিয়াবা টিভিৰ সন্মুখত আনি এটা কুইজ সোধে যে গান্ধী পৰিয়াল ডাঙৰ নে ৰাষ্ট্ৰ ডাঙৰ তেওঁলোকে একেচাতে উত্তৰটো দিব নোৱাৰে তেওঁলোকে বুৰবুৰাই থাকিব কিন্তু উত্তৰ নিদিয়ে কাৰণ তেওঁলোকৰ মনত সদায় সন্দেহ থাকে যে ৰাষ্ট্ৰ ডাঙৰ নে সোনিয়া গান্ধী ইন্দিৰা গান্ধী ৰাহুল গান্ধী ডাঙৰ সেইকাৰণে তেওঁলোকে কেতিয়াও উত্তৰ নিদিয়ে কিন্তু বিজেপি মানুহ এজনক যদি আপোনালোকে সোধে যে বিজেপি ডাঙৰ নে ভাৰত মাতা ডাঙৰ আমি 1 মিনিটতে ভাৰত মাতা কি জয় বুলি কোৱাৰ আমাৰ শক্তি আছে আমাৰ সাহস আছে সেইটোৱে হ'ল আমাৰ দলত কাৰ্যসূচী আছে অৰ্থাৎ ৰাষ্ট্ৰৰ সকলো প্ৰকাৰৰ পৰা কল্যাণ ভাৰতৰ সকলো ফালৰ পৰা কল্যাণ আমাৰ ৰাজ্যখনৰ বিকাশ আৰু সমৃদ্ধি আমাৰ ব্যক্তিগত স্বাৰ্থৰ বহু ওপৰত সমাজৰ উন্নতি ব্যক্তি স্বাৰ্থৰ তলত সমাজৰ উন্নতি আটাইতকৈ ওপৰত সেই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যসূচী